নমস্কাৰ নম্ৰতা বৰা ইউটিউব চেনেলটোলৈ পুনৰবাৰ মই নম্ৰতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা হ্যান্ড এমব্ৰইডাৰী ভিডিঅ'। এই হ্যান্ড এমব্ৰইডাৰীটো মই বনাইছোঁ এটা ৱাল হেংগিং হুপ ডিজাইন। সো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াৰ কাৰণে মই লৈছোঁ এটা এমব্ৰইডাৰী কৰা ফ্ৰেম। এইটো মই 8 নম্বৰ লৈছোঁ, আপোনালোকে দৰকাৰ হ'লে ইয়াতকৈ ডাঙৰো ল'ব পাৰে। আৰু এইখন মই লৈছোঁ এখন পপলিন ক্লথ, এইটোত কটনৰ হয়। আৰু লগত লৈছোঁ মই কেইটামান এংকৰ থ্ৰেড। আপোনালোকে নিজৰ ডিজাইনৰ লগত মিলাই কালাৰটো চুজ কৰিব পাৰে। মোক এইকেইটা কালাৰে লাগিব। এইকেইটা লৈছোঁ হাফ পাৰ্ট, এইটো চাইডে চাইডে ডেকৰেশ্যনৰ কাৰণে দৰকাৰ হ'ব। আৰু হাফ পাৰ্টটো লগাবৰ কাৰণে আমাক লাগিব ফেভিবন আঠাটো, আৰু এইটো এটা নিডল যোনটো আমাক এমব্ৰইডাৰী কৰিবৰ কাৰণে লাগিব, লগতে এখন চিজাৰ। এতিয়া মই প্ৰথমে এই যোনকেইটা ডিজাইনটো বনাই ল'লোঁ। আৰু ইয়াত যিবিলাক আপোনালোকে দেখিছে যে এনেকৈ আঁচ আছে, সেইকেইটাত মই এতিয়া চেইন চিলাইটো কৰিম। চেইন চিলাইটোত কেনেকৈ কৰে মই আপোনালোকক দেখাইছোঁ। প্ৰথমে মই এমব্ৰইডাৰীটো তলৰ পৰাই কৰিছোঁ। প্ৰথমতে এনেকৈ বেজিটাত উলিয়াই লৈছোঁ, তাৰপিছত য'ত মই উলিয়াইছোঁ তাৰ ওচৰতে মই এনেকৈ ভৰাইছোঁ, একদম কাষতে। আৰু তাতকৈ অকণমান আগত এনেকৈ মই উলিয়াই পেলাই এইটো বনাই ল'লোঁ। এইটো হৈছে চেইন চিলাই। এতিয়া চাওকচোন ভালদৰে মই কেনেকৈ বনাইছোঁ চেইন চিলাইটো। এনেকৈ সূতাডাল আপোনালোকে বুঢ়া আঙুলিটোৱে ধৰি থাকিব যাতে লৰচৰ নহয়। এইফালে ওলোৱাৰ পিছত এনেকৈ বুঢ়া আঙুলিটোৱে ধৰি ৰাখিব। এনেকৈ মই গোটেইকেইডাল কমপ্লিট কৰি ল'লোঁ। এতিয়া মই পাটৰ ডিজাইনটো বনাইছোঁ। প্ৰথমতে মই পাটটোৰ কাৰণে এয়া দেখিছে ওপৰৰ পৰা এনেকৈ উলিয়াইছোঁ। এবাৰ মই সোঁফালৰ পৰা লৈছোঁ, এবাৰ মই বাওঁফালৰ পৰা লৈছোঁ। আপোনালোকে ভালদৰে চাই থাকিবচোন পাতখিলা মই কেনেদৰে ভৰ্তি কৰোঁ। এবাৰ সোঁফালৰ পৰা উলিয়াই মাজত ৰাখিছোঁ, আকৌ মাজৰ পৰা মই বাওঁফালে ওলাইছোঁ। এনেদৰে মই পাতখিলা ভৰ্তি কৰি লৈছোঁ। পাতখিলা হোৱাৰ পাছতে মই এতিয়া কৰিম মাজত যে দেখিছে ফুলৰ মাজৰ এই থোপাটো, এই হেৰিটো মই বনাম। এতিয়া প্ৰথমে মই তলৰ ফালৰ পৰা এনেদৰে বেজিটো উলিয়াই ল'ম সূতাডাল লগাই। এতিয়া মই এনেদৰে থ্ৰেডডাল এনেকৈ ধৰিছোঁ, তাৰপিছত বেজিটোতে এনেকৈ 4 পাক মই ঘূৰাইছোঁ। ঘূৰোৱাৰ পাছত যোনটো সূতাত উলিয়াইছোঁ সেই তাতে মই আকৌ এনেকৈ ভৰাই ভৰাই দিছোঁ। ভালদৰে চাওক, এনেকৈ মই প্ৰথমতে সূতাডাল উলিয়াইছোঁ, তাৰপাছত এনেদৰে 4-5 পাক মই ঘূৰাইছোঁ। বৰ বেছিকৈও ঘূৰোৱা নাই। এইটো 3D এমব্ৰইডাৰী বুলিও কয়, যোনটো মানে এনেকৈ আগবাঢ়ি থাকে। এনেকৈ মই গোটেইখিনি ভৰ্তি কৰি ল'লোঁ। এতিয়া মই ফুলৰ পাহিকেইটা দিছোঁ লেজি ডেইজি ষ্টিচ। এইটো চেইন চিলাইৰ এটা ভাগ বুলিও কোৱা হয়। আপোনালোকে চাব, প্ৰথমতে এইটো এনেকৈ উলিয়ালোঁ, সূতাডাল মই এনেকৈ ধৰি ৰাখিছোঁ, যোনটো চেইন চিলাইত আমি দিওঁ তাৰে মানে এটা এটা পাহিকৈ মই এনেদৰে বনাই বনাই গৈ আছোঁ। এই গোটেই পাহিটো মই বনালোঁ। আৰু এতিয়া মই পাহিটো অলপ সেৰেঙা লগাৰ কাৰণে ইয়াৰ মাজে মাজে এটা এটা এনেকৈ সূতাডাল ভৰাই ডিজাইন এটা দি দিছোঁ। ফুল কৰি পেলাইছোঁ, মানে ভৰ্তি কৰি দিছোঁ যাতে দেখিবলৈ ধুনীয়া লাগে।
এনেকৈ কৰিলে দেখিবলৈ ঘন ঘন লাগে লগতে আপোনালোকে এনেকৈ নকৰি ডাবলকৈও আকৌ ওপৰত লেজি ষ্টিচটো কৰিব পাৰে মই কিন্তু এনেকৈ কৰিয়ে অলপ সহজ পাইছোঁ আৰু দেখিবলৈও ধুনীয়া দেখিছোঁ এয়া মই গোটেই কিবাহতে এনেকৈ কমপ্লিট কৰি ল'লোঁ এতিয়া মই ডেক'ৰেশ্যন কৰিম আৰু পিছফালে চকচ এনেকৈ মই ফিনিচিং কৰি লৈছোঁ আৰু এতিয়া মই ডেক'ৰেশ্যনত মই এতিয়া পাৰ্লখিনি দিছে পাৰ্লখিনি ইয়াত মই লগাম ধুনীয়াকৈ আৰু ইয়াত দেখিছে মই লগালোঁ লগতে ইয়াৰ ডাৱৰো ৰাখি দিছোঁ ওপৰত এটা বৌ বনাই দিছোঁ কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো এনেকৈ আপোনালোকে হোম ডেক'ৰেশ্যনৰ কাৰণে এনেকুৱাবিলাক বনাই ল'ব পাৰে দেখিবলৈ বহুত বেছি ভাল লাগে আৰু সজাই থ'লেও ভাল লাগে আজি ভিডিঅ'টো ইমানেই আছিলে পুনৰ এটা নতুন ভিডিঅ'ৰ লগত লগ পাম আজিলৈ আহিছোঁ সকলো ভালে থাকক